ভাৰতীয় নিৰ্বাচন আয়োগে আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু অসমত দেখিবলৈ পোৱা গৈছে যে এটা পৰ্যায়তে 9 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আপোনাৰ কাৰণে ভাল দিন যে আজিৰ দিনটোতে আপোনালোকৰ সভাপতি আপোনাৰ সমষ্টিত আহি তেওঁ কেইবাখনো সভা ইফতাৰ পাৰ্টিত তেওঁ সহযোগ কৰিছে আৰু আপুনি এই মুহূৰ্তলৈকে যোগদান সভা কৰি আছে। এই মুহূৰ্তত আপুনি ভোৰবন্ধা পঞ্চায়তত আছে। হয়, কেনেদৰে আপোনালোকে সাজু আছিল নে যে এনে তাৎক্ষণিকভাৱে যি দিন ঘোষণা কৰিব তাৰপিছত আমাক কেনেদৰে আগবাঢ়ি যাব? নাই আমি আগৰ পৰাই সাজু হৈ আছিলোঁ। যিহেতু আমাৰ তৃণমূল পৰ্যায়ত আমাৰ সংগঠন শক্তিশালী, আমাৰ ৱাৰ্ড কমিটি, ভোট কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, সেৱা দল, য়ং ব্ৰিগেড, মাইনৰিটি চেল, আমাৰ শাখা সংগঠন সকলো আমাৰ শক্তিশালী আৰু সেই শক্তিশালী ৰূপত থকাৰ কাৰণে মই অকল প্ৰাৰ্থীৰ দাবীটো হৈ দিছিলোঁ, আবেদন পত্ৰ দিছিলোঁ। কাৰো ওচৰত মই যাব লগা হোৱা নাছিল যে মোক প্ৰাৰ্থীটো দিয়ক। দলে মোৰ ৰূপহী সমষ্টি মানুহৰ মতামত সাপেক্ষে তেওঁলোকৰ দাবীৰ পৰিপ্ৰেক্ষিত দাবীক সন্মান জনাই দলে মোক প্ৰাৰ্থীত্ব হিচাপে মনোনীত কৰিছে। তাৰ কাৰণে ৰূপহী সমষ্টিৰ সমূহ জনসাধাৰণৰ হৈ মই সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াকে প্ৰমুখ কৰি দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ ৰূপহী সমষ্টিত সকলোৱে কৈছে যে EIDF প্ৰত্যাহ্বান হ'ব নেকি নুৰুদাৰ কাৰণে? ৰূপহী বিধানসভা সমষ্টি আমি এটা পৰিয়াল হিচাপে আমি বসবাস কৰি আছোঁ আৰু সকলো পৰিয়ালৰ সদস্য হিচাপে সকলোৱে মোক মৰম কৰে, মোক আগুৱাই দি আছে। পৰিয়ালৰ লগত মই আলোচনা কৰি মই আগুৱাই গৈ আছোঁ। গতিকে আপোনালোকে নিশ্চিন্ত যে আমি কমেও 85-85% ভোট লাভ কৰিম মই। মোক জয়যুক্ত কৰিব ৰূপহী সমষ্টিৰ সচেতন ৰাইজে। পুনৰ নিৰ্ধাৰণে ক'ৰবাত অসুবিধাৰ সন্মুখীন হ'ব নেকি? নাই, সমষ্টি পুনৰ নিৰ্ধাৰণ মানে দীঘলীয়া এটা সমষ্টি হৈছে, মাজত গেপ দি হৈছে। কিন্তু ভৌগোলিক চাৰিসীমাটো আমাৰ অলপ বেমাজলি আছে। তথাপিও জনগাঁথনি যি আছে মোৰ কাৰণে ভালে আছে, কোনো ধৰণৰ অসুবিধা নাই। সকলোৱে মোক ভাল পায়, মৰমৰে আঁকোৱালি লৈছে আৰু আগন্তুক দিনত সকলোৱে আমি ঐক্যবদ্ধভাৱে